হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজি আপোনালোকৰ কাৰণে ভাল এটা খবৰ আনিছোঁ। আৰু আমাৰ কোন তাৰিখে আমাৰ জইনিং হ'ব, কোন তাৰিখে পষ্টিং হ'ব, গোটেই ইনফৰ্মেশ্যনটো দি লওঁ। তাৰ পাছত আপোনালোকক কি আমাক যোগাৰ কৰিব লাগিব এই ফুল ইনফৰ্মেশ্যন দিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আৰু আমাক কি লাগিব বুলি ক'লে, আমাক ফাৰ্ষ্ট টাইম আমাক লাগিব কোড এফিডেভিটটো আমি বনাবৰ কাৰণে আমাক এপইণ্টমেণ্টৰ লগতে আমি বনাব লাগিব কোড এফিডেভিটটো। আৰু লগত আমাক চেলেৰী একাউণ্ট লাগিব SBIৰ পৰা, আৰু লগত আমাক লাগিব মেডিকেল চাৰ্টিফিকেট, আৰু লগত আপোনালোকৰ কি পজিটিভৰ হয় ব্লাডটো, এই চাৰ্টিফিকেটটো লাগিব। আৰু লগত আপোনালোকৰ গোটেইকেইটা ডকুমেণ্টছ লাগিব যিটো আপোনালোকে এপ্লাই কৰিছিলে, স্কুলৰ ডকুমেণ্টছ, পান কাৰ্ড, আধাৰ কাৰ্ড, আৰু লগত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছ, এই গোটেই ডকুমেণ্টছ লাগিব। আৰু আমি 5 তাৰিখে ওলাব লাগিব ইয়াৰ পৰা জইনিঙৰ কাৰণে। 6 তাৰিখে ডেটটো দিয়া হৈছে, হয়তো আজি বা অহা কাইলৈ আমাৰ হয়তো HLPRBত আমাৰ অফিচিয়েল ৱেবছাইটত হয়তো দেখা পাবগৈ। সেইকাৰণে আপোনালোকৰ এইকেইটা ডকুমেণ্টছ যিটো মই আপোনালোকক ইনফৰ্মেশ্যনটো দিছোঁ সেইকেইটা যোগাৰ কৰি ল'ব। আৰু আমাৰ 6 তাৰিখে তাত জইনিং হ'ব বুলি কৈছে, আৰু 10 তাৰিখে আমাৰ পষ্টিং ডেট, য'ৰ পৰা আমি ট্ৰেইনিং ল'ম তাত পষ্টিং হ'ব বুলি কৈছে 10 তাৰিখমানত। আৰু 10 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং চালু হ'ব। আৰু যিসকলে মানে এতিয়ালৈকে কোনো ধৰণৰ যোগাৰ কৰা নাই, আপোনালোকে এই 2 দিনৰ ভিতৰতে যোগাৰ কৰিব লাগিব, কিয়নো আমি ইয়াৰ পৰা 2 তাৰিখমানত ওলাব লাগিব। আৰু 3 তাৰিখে এপইণ্টমেণ্ট লৈ কিনি আমি আকৌ উভতি আহি আমি 4 তাৰিখমানত ঘৰত পাম। আৰু 5 তাৰিখৰ ভিতৰততো আমি একো কামেই কৰিব নোৱাৰোঁ। 5 তাৰিখে আমি ওলাবই লাগিব ইয়াৰ পৰা। যদি 6 তাৰিখে জইনিং হয় তেতিয়াহ'লে আমি 4 তাৰিখৰ ভিতৰতে আমি উভতি আহি কিনি ঘৰত যিমানখিনি কাম কাজ আছে আমি এই দিনাখনতে কৰিব লাগিব। সেইকাৰণে আপোনালোকে হয়তো সোমবাৰ দিনা, আজি দেওবাৰ, সোমবাৰ দিনা আপোনালোকে কাইলৈ গোটেইকেইটা যোগাৰ কৰি লওক। আপোনালোকে মেডিকেল চাৰ্টিফিকেট ওলাই লওক, আৰু লগত আপোনালোকে কি গ্ৰুপৰ হয় পজিটিভটো, আপোনালোকৰ কিবাবিলাক ব্লাড গ্ৰুপ কি হয় এইটো ওলাই ল'ব। তাৰপিছত আপোনালোকে কোড এফিডেভিটটো আপোনালোকে এপইণ্টমেণ্ট লোৱাৰ পাছতে হ'ব, সেইটো হয়তো 4 তাৰিখমানত কৰিব পাৰিবগৈ। সেইকাৰণে আপোনালোকক সেই ইনফৰ্মেশ্যনটো দিছোঁ। আমাৰ হাতত বেছি দিন নাই এতিয়া ট্ৰেইনিঙৰ কাৰণে। আমি ইমান দিন অপেক্ষা কৰি আছিলে, কিন্তু ইমান ফাষ্টলি দিব নালাগিছিলে চৰকাৰে, আমাক সময়ে নিদিলেগৈ। এপইণ্টমেণ্ট দিয়াৰ পাছত 2 দিনমান দিয়াটোতো একদম ভুল হৈছে। আমাক দিব লাগিছিলে 1 সপ্তাহ বা 10 দিনমানৰ কাৰণে আমাক গোটেইকেইটা ডকুমেণ্টছ যোগাৰ কৰিবৰ কাৰণে দিব লাগিছিলে। আমাৰ আৰু কিছুমান ৰেচন বস্তু, আমাৰ কাপোৰ কানি আৰু কিবা আমাৰ কিনিবলগীয়া আছে তাত ট্ৰেইনিঙৰ কাৰণে। আৰু কেইটামান বস্তু মই লৈ থৈছোঁ, আৰু পাছত গৈ তাতে ট্ৰেইনিং চেণ্টাৰত গৈ কিনে আমি ল'ব লাগিব। আৰু উপায়টোতো নাই, এতিয়া মাতিছে যদি যাবই লাগিব, উপায় নাই। সেইকাৰণে আপোনালোকে এইকেইটা যোগাৰ কৰি লওক। আৰু আপোনালোকৰ ইনফৰ্মেশ্যনটো দিছোঁ যাতে আপোনালোকৰ মানে পাছত গৈ অসুবিধা নহওকগৈ বুলি। আৰু এয়াই আছিলে, আৰু এপইণ্টমেণ্টটো ল'বৰ কাৰণে চবেই আহিবি, তাত লগ ধৰিব লাগিব আমি। 3 তাৰিখমানত আমি তাত আহি পাব লাগিব। আৰু 3 তাৰিখ 1টামান বজাত আমাক হয়তো তাত এপইণ্টমেণ্ট লেটাৰটো দিয়া হ'বগৈ। আৰু পিছদিনাখন ঘূৰি আহি আমি গোটেইকেইটা ডকুমেণ্টছ ক্লিয়াৰ কৰিব লাগিব। সেইকাৰণে আজি ইমানলৈকে ভিডিঅ'টো বনালোঁ আপোনালোকক ইনফৰ্মেশ্যনটো দিবৰ কাৰণে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখিব। আৰু 2টামান বা 3টামানেই ভিডিঅ' দিব পাৰিম, আৰু সময়টো নাই। ট্ৰেইনিং যোৱাৰ পাছত আমি সময়ে নাপামগৈ। তাত ট্ৰেইনিঙত পূৰা হাৰ্ড বুলি কৈছে আছাম কামাণ্ডৰ কাৰণে। সেইকাৰণে আজি ইমানেই ভিডিঅ'টো বনালোঁ, আৰু পাছত ট্ৰেইনিঙৰ পৰা ঘূৰি আহি আপোনালোকৰ কাৰণে ভিডিঅ' বনামগৈ। হয়তো 2টামান বা 1টামান আপোনালোকক ইনফৰ্মেশ্যন দিব পাৰিমগৈ পাছত গৈ, সেই ট্ৰেইনিং নোযোৱাৰ আগতে। আৰু যদি আপোনালোকক মই সুযোগ পাওঁ তেতিয়া আপোনালোকক ইনফৰ্মেশ্যন দিমগৈ কি লাগিব আৰু তাৰ ওপৰত। আৰু আজিলৈকে ইমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।